আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ যিখন সেকেন্ড বুক নাম ইতিহাস আৰু ৰাজনীতি বিজ্ঞান এই কিতাপখনৰ পাঠ 2 নাম মধ্যযুগৰ অসম এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই তোমালোকক দিম সেই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তোমালোকে সৰুকৈ দিলে বেছি ভালকৈ মুখস্থ কৰিব পাৰা বলে বহুতে মোক কমেন্টত কৈছে সেই সৰুকৈ মই দিবলৈ চেষ্টা কৰিছো মানে একে যিমান পাৰো সৰুকৈ কৈ দিছো ঠিক আছে আৰু লগতে মই কৈও দিম তোমালোকক যে কোনবোৰ পৰীক্ষাত আহিব ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ নাহে ঠিক আছে সো ভিডিঅ'টো শেষলৈকে চাবা এতিয়া আমি চেপ্টাৰটো কি হবে পঢ়িম চেপ্টাৰটোৰ নাম হ'ল মধ্যযুগৰ অসম মানে প্ৰাচীন যুগৰ বিষয়ে আমি চেপ্টাৰ 1 টোত পাৰ্ট 1 টোত পঢ়ি আহিলো পাৰ্ট 1 টোত পঢ়ি আহিলো এতিয়া আমি এই পাৰ্টটোত পঢ়িম মধ্যযুগৰ অসমৰ বিষয়ে মানে মধ্যযুগত অসমত কি হৈছিল কোন ৰজাই ৰাজত্ব কৰিছিল কি ঘটনা হৈছিল কি ধৰ্মৰ লোকে বাস কৰিছিল সেইবোৰ বিষয়ে পঢ়িম ঠিক আছে এতিয়া ডাইৰেক্ট আমি অনুশীলনী চাও বলা অনুশীলনী পঢ়া আগতে তোমালোকে এইখিনি পঢ়িবা দেই মনত ৰাখিবলগীয়া কথাখিনি নিশ্চয় পঢ়িবা কাৰণ এইখিনিত চেপ্টাৰটোৰ পাঠটোৰ গোটেই ইম্পৰ্টেন্ট কথাখিনি দিয়া থাকে এতিয়া অনুশীলনীৰ 1ৰ পৰা লৈ একেবাৰে 5 নম্বৰলৈকে গোটেইকেইটা প্ৰশ্নটো ইম্পৰ্টেন্ট খালি 6 নম্বৰটো তোমালোকৰ এক্সামত নাহে ঠিক আছে 6 নম্বৰটো তোমালোকে কাটি দিয়া 6 নম্বৰটো এক্সামত নাহে বাকি 5 নম্বৰলৈকে 1ৰ পৰা 5 নম্বৰলৈকে আহিব ইম্পৰ্টেন্ট হয় এতিয়া 1 নম্বৰ প্ৰশ্নখিনি আমি চাম 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে আমাক কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল উত্তৰ হ'ব ত্ৰয়োদশ শতিকাত কিমান শতিকাত ত্ৰয়োদশ শতিকাত কিছুমানে যদি এক লাইনত পুৰা ফুল লাইনত উত্তৰ লিখিব বিচাৰা তেন্তে এনেকৈ লিখিবা ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল ঠিক আছে বাকি জনে নোৱাৰা অকল ত্ৰয়োদশ শতিকাত লিখিলে হৈ যাব নাম্বাৰ পাই যাবা খ নম্বৰ কি কৈছে চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন আছিল উত্তৰ লিখিবা বুঢ়াগোহাঁই আৰু বৰগোহাঁই গ নম্বৰ কৈছে মূলাগাভৰু কোন আছিল উত্তৰ লিখিবা মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল ঘ নম্বৰ কৈছে তোমালোকক কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে উত্তৰ লিখিবা 1861 খ্ৰীষ্টাব্দত উঙ নম্বৰ কৈছে কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল উত্তৰ লিখিবা 1562 খ্ৰীষ্টাব্দত এতিয়া খ্ৰীষ্টাব্দ লিখিছে এই খ্ৰীষ্টাব্দ মানে একো নহয় মানে চনে বুজি লোৱা তোমালোকে ঠিক আছে চন কিছুমানে ভাবিব পাৰা যে খ্ৰীষ্টাব্দ মানে কি তোমালোকে এটোৱে ভাবিবা যে খ্ৰীষ্টাব্দ মানে হ'ল চন প্ৰথম 6 নম্বৰ কৈছে চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন শ্ৰেষ্ঠ ৰজা মানে এনেকুৱা ৰজা যাৰ যি মানে পুৰা শক্তিমান আছিল পুৰা ভাল আছিল পুৰা বুদ্ধি আছিল হয় তেনেকুৱা ৰজাৰ কথা কৈছে গতিকে চুতীয়াসকলৰ তেনেকুৱা ৰজা কোন আছিল ৰত্নধ্বজ পাল আছিল এতিয়া 2 নম্বৰ আমাক ক্ৰমানুসাৰে লিখিব দিছে মানে আমাক কৈছে কোনটো ঘটনা ফাৰ্ষ্টে হৈছিল কোনটো সেকেন্ডত হৈছিল আৰু কোনটো একে লাষ্টত হৈছিল খজা লিখিব দিছে ইয়াত আমাক উল্টাকে দিয়া আছে ঠিক আছে আমাক খজা লিখিব দিছে সো মই তোমালোকক এনেকৈ খজা লিখি দিছো চোৱা উঙ নম্বৰটো প্ৰথমে হ'ব কাৰণ স্বৰ্গদেউ চুকাফাৰ চৰাইয়ত ৰাজধানী স্থাপন এটো সবতছে ফাষ্ট হৈছিল এই বাকিবোৰতকৈ হয় প্ৰথম 6 নম্বৰটো 2 নম্বৰত হ'ব ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰিল খাৰ কামৰূপ আক্ৰমণ বা নামটো দেখিছানে কিমান ডাঙৰ এটো সেকেন্ডত হ'ব মানে খ নম্বৰটো হ'ব 3 নম্বৰত হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ ঘ নম্বৰটো হ'ব 4 নম্বৰত মিৰ্জুমুলাৰ অসম আক্ৰমণ গ নম্বৰটো তাৰ পিছত হ'ব খৰাইঘাটৰ যুদ্ধ আৰু ক নম্বৰটো একে লাষ্টত হ'ব ইয়াণ্ডাবু সন্ধি মানে এই যিমানবোৰ দিয়া আছে তাতকৈ সকলোতকৈ লাষ্টত কোনটো ঘটনা ঘটিছিল ইয়াণ্ডাবু সন্ধি এটা 3 নম্বৰখিনি আমাক দিছে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে সো আমি পঢ়ি চাও ক নম্বৰটো আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ইয়েছ শুদ্ধ হ'ব এইটো খ নম্বৰ কৈছে চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰাই আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে এইটো ভুল হ'ব কাৰণ চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোমসকলৰ হিন্দু ধৰ্মৰ প্ৰতি প্ৰভাৱিত হয় কিন্তু স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনৰ পৰাহে আহোমসকলে হিন্দু নাম গ্ৰহণ কৰে গতিকে এইটো কি হ'ব অশুদ্ধ হ'ব ঠিক আছে চুডাংফা বা বামুণী কোঁৱৰৰ জেগাত যদি থাকিলে হয় চুহুংমুং বা দিহিঙ্গীয়া ৰজা তেতিয়া শুদ্ধ হ'ল গ নম্বৰ কি কৈছে মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল এইটো শুদ্ধ হ'ব ঘ নম্বৰ কৈছে কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় এইটো শুদ্ধ হ'ব উঙ নম্বৰ কৈছে চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল এইটো ভুল হ'ব অশুদ্ধ হ'ব কাৰণ চুতীয়াসকল কিবা শাক্ত ধৰ্মী আছিল ইয়াত লিখা আছে চাবা মই দেখাই দিছো
ক'ত গ'লোঁ এইটো চুতীয়াসকলে শক্তিৰ উপাসক আছিল আৰু শদিয়াৰ কেঁচাইতি গোসানীৰ পূজা কৰিছিল ঠিক আছে কেঁচাইখাতি নহয় কেঁচাইখাতি নেক্সট 9 নম্বৰটো হৈ গ'ল তোমালোকৰ নেক্সট আমি প্ৰথম 6 নম্বৰটো চাম প্ৰথম 6 নম্বৰটো কি কৈছে আমাক কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল এইটো কি হ'ব এইটো অশুদ্ধ হ'ব কাৰণ কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰা নাছিল কামৰূপৰ ৰজাকহে ভূঞাসকলে কি কৰিছিল সহায় কৰিছিল ঠিক আছে গতিকে এইটো অশুদ্ধ হ'ব এতিয়া 4 নম্বৰখিনি চাওঁ খালী ঠাই পূৰ কৰা ক নম্বৰ দিছে আহোমসকল অসমলৈ অহাৰ পাছৰ পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয় গতিকে খালী ঠাইত কি লিখিবা অসম খ নম্বৰ দিছে আহোমসকলে চুমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল খালী ঠাইত কি লিখিবা চুমদেউ মই যে তলত আজ দি দিছোঁ এইটো মানে কি বুজাইছে খালী ঠাইত এইটো হ'ব গ নম্বৰ কৈছে স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম হয় স্বৰ্গনাৰায়ণটো খালী ঠাইত বহিব ঘ নম্বৰ কৈছে সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে ঘ নম্বৰটোৰ খালী ঠাইত বহিব কমতাপুৰলৈ 9 নম্বৰ দিছে ৰত্নধ্বজ পাল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা ৰত্নধ্বজ পালটো খালী ঠাইত বহিব প্ৰথম 6 নম্বৰ কৈছে ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক খালী ঠাইত বহিব ভূঞা ঠিক আছে এইবোৰ যে তোমালোকৰ মই যোনবোৰ তলত আঁচ পাৰি দিছোঁ এইবোৰ কিতাপত দিয়া নাই মানে মই তোমালোকক দি দিছোঁ ঠিক আছে ইয়াত ডাইৰেক্ট দি দিছোঁ তোমালোকে উত্তৰত এনেকৈ লিখি দিবা 5 নম্বৰ তোমালোকৰ 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা দিয়া আছে তোমালোকৰ এইবোৰ মই দি দিছোঁ তোমালোকৰ বহুতে এইবোৰ সৰু সৰুকৈ দিব মোক কৈছা সেয়ে মই বহুত সৰু সৰুকৈ লিখিব চেষ্টা কৰিছোঁ কিন্তু কিছুমানে ক'বা যে ছাৰ এইটোতো ইমান ডাঙৰ কেনেকৈ কৰিম সেইসকলৰ বাবে মই ক'ম যে যিসকলে ইমান ডাঙৰকৈ কৰিব পৰা গোটেইখিনি কৰিবা আৰু যিসকলে নোৱাৰিবা কি কৰিবা এই যিখিনি মই দাগ দিছোঁ এৰ পৰা একদম কৰিছিল লোকে এইখিনি তোমালোকে লিখিব নালাগে ঠিক আছে তোমালোকে অকল এইখিনি পৰা এইখিনি লিখিলেই হৈ যাব ঠিক আছে চ' মই এবাৰ পঢ়ি দিছোঁ ত্ৰয়োদশ শতিকাত স্বৰ্গদেউ চুকাফাই বৰ্তমান ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি আহি অসমত আহোম ৰাজ্য স্থাপন কৰিছিল চোৱা কেতিয়াতো হৈ গ'ল আমি উত্তৰটো কি দিলোঁ ত্ৰয়োদশ শতিকাত কোনে উত্তৰটো কি দিলোঁ আমি স্বৰ্গদেউ চুকাফাই কেনেকৈ উত্তৰটোত কি দিলোঁ আমি বৰ্তমান ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি হয় গতিকে গোটেই প্ৰশ্নবোৰৰ উত্তৰ সোমাই গ'ল ইয়াতে গতিকে এইখিনি পৰা এইখিনিলৈকে লিখিলে হ'ব আৰু যোনে অলপমান ডাঙৰকৈ লিখিব খোজা এইখিনি লিখি দিবা বাকী নেলিখিলেও এইখিনি কোনো ক্ষতি নহয় কোনো কথা নাই খ নম্বৰটো কি কৈছে আমাক শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি হ'ল উত্তৰ লিখিবা 1 নম্বৰ প্ৰশ্নটো শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল এতিয়া ইয়াৰ ফলাফল কি হ'ল সেইটো উত্তৰ লিখিম আমি শৰাইঘাটৰ যুদ্ধৰ ফলত আহোমৰ হেৰুৱা যশ মান গৌৰৱ উদ্ধাৰ হৈছিল আৰু মোগলে এক শিক্ষা পাইছিল ঠিক আছে এতিয়া গ নম্বৰটো লিখা চিলাৰায় কোন আছিল তেওঁ কি ৰাজ্য জয় কৰিছিল উত্তৰ লিখিবা চিলাৰায় কোন আছিল প্ৰশ্নটোৰ চিলাৰায় কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ সেনাপতি আৰু ভায়েক আছিল তেওঁ জয় কৰা ৰাজ্যবোৰ হৈছে আহোম কছাৰী জয়ন্তীয়া ত্ৰিপুৰা খৈৰাম ডিমৰুৱা শ্ৰীহট্ট আদি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইখিনিলৈকে 2 নম্বৰটোৰ উত্তৰ এইখিনি পৰা এইখিনিলৈকে ঠিক আছে চ' লাইন গ'লকৈ ইনভাৰ্টাৰটো মাত দিছে চ' তোমালোকে মাতটো ইগন'ৰ কৰিবা ঠিক আছে এতিয়া আমি ঘ নম্বৰটো চাম 12 ভূঞাসকল কোন উত্তৰ লিখিবা 12 ভূঞাসকল কোন আৰু অসমত তেওঁলোকৰ উত্থান কেনেকৈ হৈছিল সেই সম্পৰ্কে বহুতো কাহিনী আছে কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত 12 ভূঞা হিচাপে জনাজাত হৈছিল এইখিনি লিখি দিলে হ'ল 9 নম্বৰ কৈছে কছাৰীসকল কোন ঠিক আছে 9 নম্বৰটোৰ উত্তৰ এইখিনি লিখিবা কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী চুতীয়া কোচ ত্ৰিপুৰী শৰণীয়া গাৰো ৰাভা লালুং ডিমাচা আদি জনগোষ্ঠীসকল কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল মানে আজিৰ যে ইমানগাল এই জনগোষ্ঠীসমূহ আগতে কছাৰী জনগোষ্ঠীৰ মানে অন্তৰ্গত আছিল এতিয়াহে বেলেগ হৈ গ'ল ঠিক আছে চ' এইখিনি আছিল তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ বাকী তোমালোকৰ এই যোনটো 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো
নালাগে তোমালোকৰ এক্সামতো নাহে তোমালোকক হোমৱৰ্ক কৰিবও নিদিয়ে বহুত স্কুলত 1% 2% দিব পাৰে যাক দিব তোমালোকে এটা কাম কৰিবা শিক্ষকৰ সহায় লৈ এই কামটো কৰি দিবা ঠিক আছে বাকি নাহে পৰীক্ষাত এটো সো ইমানখিনি আছিল আজি ভিডিওটো নেক্সট ভিডিওটো মই পাৰ্ট 3 মধ্যযুগৰ অসমীয়া সমাজ এই পাৰ্টৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো এটা লাইক কৰি দিবা লগতে মই তোমালোকক কৈ দিওঁ যে যোনে মানে প্ৰশ্ন উত্তৰবোৰ লিখিবলৈ অলপমান এলাহ পোৱা টান পোৱা তেওঁলোকৰ বাবে মই কি কৰিছো গোটেই সমাজ বিজ্ঞান এইটোৰ সমাজ বিজ্ঞান কিতাপখনৰ PDF নোটছ বনাইছো ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিবা 50 টকা এটা পে কৰি পেলাই 50 টকা দি পেলাই ঠিক আছে আৰু মইতো সাজেষ্ট কৰিম যে তোমালোকে নিজে লিখা কিন্তু যদি নোৱাৰা তোমালোকৰ বহুত কষ্ট হয় যেনে ডাউনলোড কৰি ল'বা ডাউনলোড কৰি পেলাই মোবাইলৰ পৰাই পঢ়িব পাৰিবা বা প্ৰিন্ট কৰি ল'বা প্ৰিন্ট আউট কৰি ল'বা ঠিক আছে কম্পিউটাৰ দোকানত গৈ সো আজিলৈ ইমানখিনি আছিল এনেকৈ পঢ়ি থাকা লগ পাই আছো বেলেগটো ভিডিঅ'ত